ৰাম নাৰায়ণ ৰাম। আমি স্বেচ্ছাসেৱক সেৱা প্ৰদান কৰিম। ৰাস্তা বনোৱা, চিকিৎসা, শিক্ষা আদি সকলো ব্যৱস্থা এইসকল লোকে কৰিব। যদি প্ৰতিটো মহল্লাৰ পৰিয়ালৰ পৰা 10 গৰাকী লোকে আগবাঢ়ে, তেন্তে 10,000 মহল্লাত 1 লাখ স্বেচ্ছাসেৱক যোগদান কৰিব পাৰে। 1 লাখ স্বেচ্ছাসেৱক এটা সহজ কথা নহয়। তেওঁলোকে বন্দুক চালনা কৰিবলৈ শিকিব, দণ্ড চালনা কৰিবলৈ শিকিব, আত্মৰক্ষা আৰু শিক্ষাৰ সকলো প্ৰস্তুতি থাকিব। চৰকাৰে কিয় বাধা দিব? আমি চৰকাৰক কোনো ক্ষতি কৰা নাই। যদি ৰাস্তা চাফা কৰোঁ, কীৰ্তন কৰোঁ, তেন্তে চৰকাৰে কোনো বাধা সৃষ্টি নকৰে। যদি নিজৰ পাৰ্শ্বৰ লোকেৰে ক্ষতি নকৰি কিছু কৰোঁ, তেন্তে কিয় বাধা দিব? এনেদৰে কাম কৰাৰ ফলত সকলোৰে মাজত ভাতৃকৰ দৰে অনুভৱ জন্ম ল'ব। সকলোৰে সম্পৰ্ক পিতৃ মাতৃ বোনৰ দৰে হ'ব।